এইবাৰ লুৰিণজ্যোতি গগৈৰ বিয়া নিৰ্বাচন জিকিলেই বিয়া হ'ব লুৰিণজ্যোতি গগৈৰ তেওঁ ইলেকশ্যন খেলিছে যাতে তেওঁ বিয়াখন পাতিব ইলেকশ্যনত জিকিলে বিয়া হ'ব লুৰিণজ্যোতি গগৈৰ নিৰ্বাচন খেলাৰ উদ্দেশ্য বিয়া পতা ৰাইজৰ সেৱা নহয় কলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ ইলেকশ্যন খেলিছে যাতে তেওঁ বিয়াখন পাতিব তেওঁতো বেলেগ উদ্দেশ্য নাই ৰাইজৰ কাৰণেতো তেওঁ ইলেকশ্যন খেলা নাই লুৰিণজ্যোতি গগৈৰ মেনুফেষ্টো হৈছে বয়স হোৱাৰ বাবে বিয়া পতাৰ বাবে সহায় বিচাৰিছে ৰাইজৰ অভিযোগ মুখ্যমন্ত্ৰীৰ তেওঁৰ মেনিফেষ্টো কি যে ৰাইজ মোৰ বয়স হ'ল মই বিয়া পাতিব লাগে MLA নহ'লে ছোৱালীয়ে মোৰ লগত বিয়া নহয় গতিকে মোক বিয়া পাতাৰ সুযোগ দিয়ক কিছুদিন পূৰ্বে বিৰোধী মিত্ৰজোঁটৰ বৈঠকতো লুৰিণজ্যোতিক বিয়া পতাৰ কথা কৈছিল অখিল গগৈয়ে তাৰ পিছতে লুৰিণৰ বিয়াক লৈ হৈছিল আলোচনা অৱশ্যে সেয়া যিয়েই নহওক অসম জাতীয় পৰিষদৰ সভাপতি তথা খোৱাং সমষ্টিৰ প্ৰাৰ্থী লুৰিণজ্যোতিক লৈ এতিয়া তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তেওঁ ইলেকশ্যন খেলিছে যাতে তেওঁ বিয়াখন পাতিব ইলেকশ্যনত জিকিলে বিয়া হ'ব ব্যুৰো ৰিপৰ্ট অসম লাইভ 24 এইবাৰ লুৰিণজ্যোতি গগৈৰ বিয়া নিৰ্বাচন জিকিলেই বিয়া হ'ব লুৰিণজ্যোতি গগৈৰ তেওঁ ইলেকশ্যন খেলিছে যাতে তেওঁ বিয়াখন পাতিব ইলেকশ্যনত জিকিলে বিয়া হ'ব লুৰিণজ্যোতি গগৈৰ নিৰ্বাচন খেলাৰ উদ্দেশ্য বিয়া পতা ৰাইজৰ সেৱা নহয় কলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ ইলেকশ্যন খেলিছে যাতে তেওঁ বিয়াখন পাতিব তেওঁতো বেলেগ উদ্দেশ্য নাই ৰাইজৰ কাৰণেতো তেওঁ ইলেকশ্যন খেলা নাই লুৰিণজ্যোতি গগৈৰ মেনুফেষ্টো হৈছে বয়স হোৱাৰ বাবে বিয়া পতাৰ বাবে সহায় বিচাৰিছে ৰাইজৰ অভিযোগ মুখ্যমন্ত্ৰীৰ তেওঁৰ মেনিফেষ্টো কি যে ৰাইজ মোৰ বয়স হ'ল মই বিয়া পাতিব লাগে MLA নহ'লে ছোৱালীয়ে মোৰ লগত বিয়া নহয় গতিকে মোক বিয়া পাতাৰ সুযোগ দিয়ক কিছুদিন পূৰ্বে বিৰোধী মিত্ৰজোঁটৰ বৈঠকতো লুৰিণজ্যোতিক বিয়া পতাৰ কথা কৈছিল অখিল গগৈয়ে তাৰ পিছতে লুৰিণৰ বিয়াক লৈ হৈছিল আলোচনা অৱশ্যে সেয়া যিয়েই নহওক অসম জাতীয় পৰিষদৰ সভাপতি তথা খোৱাং সমষ্টিৰ প্ৰাৰ্থী লুৰিণজ্যোতিক লৈ এতিয়া তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তেওঁ ইলেকশ্যন খেলিছে যাতে তেওঁ বিয়াখন পাতিব ইলেকশ্যনত জিকিলে বিয়া হ'ব ব্যুৰো ৰিপৰ্ট অসম লাইভ 24